নমস্কাৰ ৰাইজ, বিশেষকৈ আমাৰ কৃষকসকললৈ মই নমস্কাৰ জনাব বিচাৰিছোঁ। আমি এটা কৃষি ক্ৰান্তি আনিবৰ কাৰণে কৃষক সবলীকৰণ মঞ্চৰ আমি জন্ম দিছোঁ। ইতিমধ্যে বহুতো আমি দেখিছোঁ ৰাইজ বৰ্তমান কৃষকসকলৰ লগত মাত মাতিবৰ কাৰণে বা সজাগতা আনিবৰ কাৰণে বা আঁচনিবিলাক আনি দিবৰ কাৰণে বা কোনো ৰাইজ তেনে দেখি পোৱা নাই। সেয়েহে আমি কিছু আমাৰ সমাজমুখী মানুহ যিসকল আমাৰ সমাজৰ কাৰণে কাম কৰি ভাল পায় তেনেলোকক লগত লৈ সবলীকৰণ মঞ্চৰ নামেৰে এখনি মঞ্চ গঠন কৰি লৈ কৃষকসকলক সহায় সহযোগিতা কৰিবৰ কাৰণে গাঁৱে গাঁৱে আমি ঘূৰি ফুৰিছোঁ। গাঁৱে গাঁৱে গোট গঠন কৰিছোঁ। জানে চৰকাৰে বৰ্তমান গোট গঠন কৰি তাত যে খেতিয়কসকলক লাভৱান্বিত কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু কৃষকসকলে যিসকল আঁচনি আছে এই আঁচনিবিলাক গাঁৱৰ ৰাইজৰ প্ৰকৃততে পোৱা নাই। সেইবিলাক পাবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি দিছোঁ। লগতে প্ৰশিক্ষণবিলাক আনে অন্যান্য প্ৰশিক্ষণ আছে আমাৰ কৃষকসকলৰ কাৰণে দিছে। গাহৰি ছাগলী ফাৰ্মৰ পৰা ধৰি কৃষি মৎস্যলৈকে সকলো ধৰণৰ যি প্ৰশিক্ষণৰ দ্বাৰা আপোনালোকে স্বাৱলম্বী হ'ব পাৰে। যেনেকৈ কাঠফুলাৰ খেতিৰ প্ৰশিক্ষণ আছে, আচাৰৰ প্ৰশিক্ষণ আছে, ছাগলী গৰুৰ সকলোৰে প্ৰশিক্ষণ আছে, মৌ ধৰি সকলো ধৰণৰ মহিলাসকলৰ বাবে তেনেধৰণৰ আঁচনি আছে। আনহাতে বিউটি পাৰ্লাৰলৈকে চৰকাৰে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি। সেই গতিকে আমি খেতিত যাতে উন্নত ধৰণে কৰিব পাৰোঁ। আজি এজন বিদেশী আহি আমাৰ ইয়াত উন্নত ধৰণৰ খেতি কৰিছে তেওঁলোকে। আমি গাঁৱতে কমচে প্ৰতি ঘৰ মানুহতে প্ৰতি দুঘৰ মানুহৰ ভিতৰত আমি 3 বিঘা বা 2 বিঘা মাটি যদি আমি শাক পাচলি পাওঁ, অন্যান্য খেতি বাতি কৰোঁ বা আমাৰ ধান খেতিও যি তেওঁলোকে বৈজ্ঞানিক পদ্ধতিৰে কৰে নিশ্চয় লাভ। সেয়েহে আমি গাঁৱে গাঁৱে গৈ গোট গঠন কৰিছোঁ আৰু তেওঁলোকক আমি চৰকাৰী আঁচনিবিলাক দিবৰ কাৰণে আনি দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে নাজানে ক'ত কেনেকৈ ধৰণে কি কৰিব, সেইবিলাক আমি দেখুৱাই দিম, যাতে ৰাস্তাত দেখুৱাই দিম। আৰু আহক সকলো আমাৰ লগত দিয়ক, আমিও আমাৰ লগত আছোঁ। কৃষক সবলীকৰণ মঞ্চই কৃষক